হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত দেউতাক বিন্দুৰ ওচৰত গৈছিল আৰু বেদ অহা নাই নেকি বুলি দেউতাকে বিন্দুক সুধিছিল। আৰু তেতিয়া বিন্দুৱে মই তাক ফোন কৰিছিলোঁ, কিন্তু তাৰ বোলে দেৰি হ'ব বুলি কোৱাত দেউতাকে সি আজিকালি ৰাতিও ভাড়া মাৰিব যায় আৰু ঘৰতো দেৰিকৈ সোমায়। মোৰ চিন্তা শেষ হৈছে বুলি বিন্দুক কোৱাত তাক ভাল পোৱা ছোৱালীজনী আনিবলৈ নোকোৱা কিয় বুলি কোৱাত দেউতাকে মই যাক বেয়া পাওঁ সদায় মোৰ কাৰণে বেয়াই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদই ৰাতি কামৰ কাৰণে গৈ থাকিব আৰু তেতিয়া বেদৰ ওচৰত বিভান আহিব আৰু বেদক এই ৰাতি কি কৰি আছা বুলি বেদক ক'ব আৰু বেদই মই যিয়েই নকৰোঁ তোক কিয় লাগে বুলি বিভানক ক'ব আৰু তেতিয়া বিভানে মই তোৰ কথা সকলো জানো বুলি বেদক ক'ব। এতিয়া বাৰু বেদই বিভানক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনুৰ দেউতাক আজি ঘৰলৈ যাব আৰু তেতিয়া পমৰ মাকে দৰজা খুলি অনুৰ দেউতাকক দেখি আচৰিত হ'ব আৰু আপুনি ইমান দিনে ক'ত আছিল বুলি দেউতাকক সুধিব আৰু পমৰ মাকে লগে লগে অনুক ফোন কৰি দেউতাক অহা কথাটো ক'ব আৰু তেতিয়া অনুৱে অফিচত নোকোৱাকৈ অফিচৰ পৰা ঘৰলৈ আহিব আৰু ৰিদ্ধিমাই অনুক মাতি থাকিব। এতিয়া বাৰু অনুক চাকৰিৰ পৰা উলিয়াই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যেতিয়া এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।